বেশ, অতি উত্তম। বহুদেব দৈবকীর বিবাহ সম্পন্ন হল অতি মাঙ্গলিক ভাবে। যাও যাও, মই বরযাত্রীকে আরো আগবঢ়াই। বহুদেব রাজন, আজির পরা বয়ে মোর স্নেহর অগ্নি দৈহকীর সকল দায়িত্ব তোমার হাততে কৰিছো অর্পণ। গতিকে আজলি তাই এই সংসাররে হাউর কথা তাই হবুলি নবুঝে ক্ষমাই ভুবন ভাবি আর ধাঙ্গিনী বলি তাইর হত দুঃখ হত অপরাধ তুমি মোর মুখলৈ চাই মার্জনা করে দিবা বলতে। নাকান্দিবি কিয় কান্দিছ দৈবকী? আজি তোর বাবে অতি শুভদিন, শুভ লগ্ন তোর মিলিছে ভাগ্য। আজি এই শুভ লগ্নত মই তোক বহুদেৱৰ পত্নী ৰূপে কৰিছো অৰ্পণ। জীবনে মরণে তই স্বামীর সম্মান রক্ষা করি এখন সুন্দর সংসার রচিবি আই। প্রাণৰ দাদা মোৰ, আজি বিদায়ৰ শুভক্ষণ তোমাৰ আশীষ বাণীৰে মোৰ ভৱিষ্যত জীৱন যাতে মংগলময় হয়, এয়াই তোমাৰ ওচৰত মোৰ প্ৰাৰ্থনা। বিদায় বেলা নিজ ভগ্নীৰ হত অপৰাধ মাৰ্জনা কৰি আনন্দ মনেৰে মোক বিদায় দিয়া দাদা। দৈবকী কিয় কান্দিছ?
নাকান্দিবি আই নাকান্দিবি এনে ধরে কই তই কিয় মোক অপরাধী করিব খুজিছ শৈশৱ কালৰে পৰা যি হকপথ নে বন্ধুনেৰে বান্ধি ৰাখিছ এই অভগা দাদাৰক তাক মই কোনোদিনে পাহৰি নাযাওঁ দৈৱকী কৰ্তব্যৰে তাৰণাত পৰি মই যদি তোক কেতিয়াবা ৰৌহ ব্যৱহাৰ কৰিছিলো তই বিদায়ৰ মহেন্দ্ৰ ক্ষণতে সকলোবোৰে পাহৰি যাবি আই তোৰে বিদায়ৰ বেলাত এই অহোগা কংসৰ তোক দিবলৈ একোৱেই নাই আছে মথুৰ দৌচকুৰ দোধাৰী সকলো আৰু অন্তৰ হৰা আশীৰ্বাদ কৰিছো আই তই যেন কোটি সহ্য হব অমৃত বিচ্ছলশালী সন্তানৰ জননী উঠি উঠা মিত্ৰ বহুদেৱ সিংহ দুৱাৰত সুসজ্জিত ৰথে কৰিছে অপেক্ষা মই নিজেই আজি ৰথৰ বাঘ জৰি ধৰি লৈ যাম তোমালোকক গন্তব্য স্থানলৈ আলোকেতু আরেক তরফ মহারাজ পালে মারে ও সজ্জিত কৰা সকলোতে সিংহ দুৱাৰত আরেক হিরোধার্য মহারাজ বলা হে দৈৱকী বলা মিত্ৰ বহুদেৱ কোনে অট্টহাস্য সৈন্যবৰ্গত সাৱধান মূৰ্খ কংস মোকে উদ্দেশ্য কৰি কয় কোনোবাই কোন কংসক কৰ উপহাস সাৱধান মূৰ্খ কংস যি মহাসমাৰোহেৰে ভগ্নেৰে বিয়াপতি আনন্দ তাজে আপোন পাহৰত কংস তই আজি আনন্দ আপোন পাহৰা সেই দৈৱকীৰ গৰ্ভজাত ও কংস তোৰ ভগ্নী দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানে সংহাৰ কৰিব তোক অবলীলাক্ৰমে মৰণৰ দিন তোৰ দুৰন্ত হ'ল
সমসাবিয়া হাদিনা তারে আজি অপূর্ব হুসনা অপূর্ব হুসনা অপূর্ব হুসনা গর্হজাত অস্তম সন্তানে সংহার কৰিব অবলীলক্রমে মিছা 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 সঁচা অতি সঁচা সঁচা অতি সঁচা মনত পেলা তোৰ সেই ধৈৰ্যতিৰ বৰ মনত পেলা কম তোৰ সেই ধৈৰ্যতিৰ বৰ মনত পেলা কম মনত পেলা তোৰ সেই ধৈৰ্যতিৰ বৰ মনত পেলা কম তোৰ সেই ধৈৰ্যতিৰ বৰ অতি হসা মনত পৰিছে মোৰ সেই ধৈৰ্যতিৰ অভিশাপ আনন্দতে আজি মই আপোন পাহৰা হৈ পাহৰিছো নিজৰে ভূত ভৱিষ্যত সাৱধান সাৱধান কৰি দিছে আজি আকাশবাণীয়ে ওৰাই দিছে মোৰ কৰ্তব্য নিজৰ কালকেতো আদেশ কৰক মহাৰাজ ঘৰুৱা বিজুলী বেগেৰে তব তীক্ষ্ণ তৰোৱাল আনন্দতে উন্মত্ত পজাজি পলাওক লৰি মিত্ৰ মোৰ কোনো নাই কালকেতু শত্ৰু সকলোটি বধ কৰা কালকেতু যাকেই যতেই পোৱা বলিয়া ততাল হাতী উন্মুক্ত বলিয়া ততাল হাতী জোৰে জোৰে আনি মেলি দিয়া কালকেতু মথুৰাৰ প্ৰজা সমুদ্ৰত আনন্দ আনন্দ উৎসবে হৌক আজি সংহারে ধো মোহা কালকেতু আদেশ কৰক মহাৰাজ মথুরাতে আজি এনেকে মহা প্রলয়ের ঘোষণা করা জীব মাত্রই যেন ভস্মীভূত হয়ে মিলি যায় ধুলির লগত দয়া নাই কালকেতু ক্ষমা নাই আজি মথুৰাত এনে প্ৰলয়ৰ মই কৰিম ঘোষণা স্বৰ্গৰ দেৱতা মৰ্ত্যৰ মানৱ আৰু পাতালৰ
বাহুকি থরা থরে অবকম্পমান দয়া নাই ক্ষমা নাই জুয়া কালো কেতু অনেকের ধার্য দয়া নাই ক্ষমা নাই বধ করা কালো কেতু যাকে যতেই পোয়া দয়া নাই ক্ষমা নাই বহুদেব রাজন নতুন মেয়েটির আরো স্নেহর অগ্নি মোর দৈবকে ভবিষ্যৎ ভাগ্য লেতে মোর দুয়োজনে কান পাতে শুনিলা নহয় যে মিলন বন্ধুনেৰে বান্ধি দিল তব দুয়োটিকে সেই মিলনেই আজি স্পষ্টভাৱে কৰিছে ঘোষণা অচিৰতে কংসৰ মৰণ জিহিয়া ভরা মরম বই করিল প্রদান তারে পালু আজি মই যোগ্য প্রতিদান অচিরতে কংসর মরণ কি করিবা বহুতে হেই অমৃত গরল উঠিল বেশ কথা হে হব নহব অন্যথা কিন্তু কংসর মরণ কিন্তু কংসর মরণ জানো ইমান সহজ কিন্তু কংসর মরণ জানো ইমান সহজ নাই হব নোৱাৰে স্নেহ মমতা আছিল যত মানে বিসজ্জিছো মই এই মুহূৰ্ততে অমন্ধৰ নাক দিলো দলিয়াই খড়গ হাতে দৈবকীৰ কৰি শিৰচ্ছেদ মুক্ত হব খোজা মোৰ মৃত্যু দুৱাৰ থমেবে ৰুদ্ধ কৰিবই চিৰ কাললৈ কি কৰা ৰাজন নাৰী হত্যা ভগ্নী হত্যা কৰি তুমি কিয় কলংকিত কৰিব খুজিছা ৰাজা বীৰৰে নাম হত্যা কৰি ভগ্নীক তুমি বিপদৰ পৰা উদ্ধাৰ হ'ব বিচাৰিছা ৰাজন দাদা কিবা হেতু অনৰ্থ
হ'ব লাগে মৃত্যুদণ্ড আজি কিবাহেতু মথুৰাৰ নিৰীহ প্ৰজাই শাস্তি পায় আজি বিনা অপৰাধে দাদা এই পিশাচী নাই নাই তোর কোনো অপরাধ অপরাধী নোহে কোনো মথুরার প্রজা যত মানে অপরাধে মূর্খ কংহারে কি কোয়া বহুদেব কিবা সে মন্ত্র তোমার কোনে জানে কোনে কৰে কিবা অপৰাধ তাত তাত মোৰ ক'ব লগা কি আছে ৰাজন ক'লে জানো সঁচাই মানিবা তুমি ৰাজন ৰাজা তুমি স্ব ইচ্ছাই সকলো কৰিব পাৰা আৰু সেই গৰ্বেৰে গৰ্বিত হৈ নিজ ভগ্নী দৈৱকীক হত্যা কৰিব খুজিছা ৰাজন হত্যা কৰিব খুজিছা তুমি ৰাজন ৰজাময় যেনে ঈশ্বৰ তেনেই বিধান প্ৰথমতে মই দৈৱকীক কৰিম শিৰচ্ছেদ তাৰ পাছত মই যাম ভালদৰে কিবা তরে দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানে সংহাৰ কৰে মুঠ অবলীলাক্ৰমে সাজু দৈৱকী তই মৃত্যুৰ বাবে সাজু আছো দাদা সাজু আছো প্ৰতি মুহূৰ্ততে কিন্তু দাদা ধুৰুপ জানিবা ৰজা তুমি সৰ্বশক্তিমান তথাপিও সন্মুখত দেখা পাই আগন্তুক মৰণৰ স্বপ্ন প্ৰহেলিকা জীৱা দৰে কপিছা ভয়ত এই দৈৱকী মৃত্যুৰ যদি মৃত্যু মোৰ অথবা তুমি হেন বীৰ জ্যেষ্ঠাৰ হাতত হাঁহি দেৱতাৰ দান বুলি কৰিম গ্ৰহণ সঁচা কথা ৰাজন এনে কাৰ্য অতি অশোভনীয় নাৰী হত্যা ভগ্নী হত্যা কৰি কলংকিত কৰিব খুজিছা ৰাজা তুমি বীৰনে নামত এনে কাৰ্য কৰা যদি ৰাজন এনে কাৰ্য কৰা যদি তুমি যুগে যুগে নৰ সমাজে নলব তোমাৰ নাম ঘৃণাত আৰু লাজত ৰাজন নলব মোর নাম লাজতে ঘৃণাতে আৰু তাৰেই ভয়ত এই কংস মহাৰাজে পুহি গাখীৰ খুৱাই নিজকে বীৰ বুলি জগতত দিব পৰিচয় বঢ়িয়া যুক্তি বহুদেৱ চিন্তাকাংক্ষী মিত্ৰ মোৰ তুমি বহুদেৱ তাৰো আছে সহজ উপায় ৰাজন কি উপায় বহুদেৱ তাৰো আছে সহজ উপায় দৈৱকে থাকিব জীয়াই অসম্ভৱ ৰাজন সম্ভৱিতো দৈৱকে থাকিব জীয়াই আৰু তোমাৰো কোনো অনিষ্ট নহব ৰাজন দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তান প্ৰাণ বৈৰী আপোনাৰ কয় দৈৱ মানে
দৈব্যকীটো তাৰ বাবে নহয় অপৰাধী সেই হেতু চন্দ্ৰ সূৰ্যক সাক্ষী কৰি কওঁ অষ্টম পুত্ৰকে কিয় যত মানে পুত্ৰ কন্যা হয় দৈব্যকীৰ সমৰ্পিম ৰাজা তোমাৰ হাতত আৰু প্ৰতিটি শিশুকে হত্যা কৰি নিষ্কন্ত গহবা তুমি চিৰদিনলৈ ৰাজন চিৰদিনলৈ অসম্ভৱ স্বামী নাভাতেনো আমি নতি সৰগৰ দেৱ শিশু সৰল নিষ্পাপ নাই সিহঁতৰ প্ৰাণৰ বিনিময়ত জীৱন ভিক্ষাৰ মোৰ নাই প্ৰয়োজন ভালদৰে ভাবিছো আগতে পাৰিবানে পালিব তুমি প্ৰতিজ্ঞা নিজৰ পাৰিবানে সজীৱ স্নেহ আপোন সন্তানৰ আৰু যদি পাৰা নাই মোৰ অলপোৱা পুত্ৰী তোমাৰ মুখলৈ চাই মুক্তি দিব পাৰো এই পিশাচিকে শক্তিধৰ নৰপতি তুমি প্ৰজা আমি আশ্ৰিত তোমাৰ দুৰ্বল আমাৰ পৰা প্ৰবল পৰাক্ৰমে কাঢ়ি নিব পাৰা সকলো ৰাজা তুমি স্বহস্তে ইচ্ছাই বসুদেৱে মিথ্যা বাক্য নকৰে কদাপি দৈব্যকীৰ গৰ্ভজাত অষ্টম সন্তান আপোনাৰ হাতত অৰ্পণ কৰিম বুলি প্ৰতিজ্ঞা কৰিছো যেতিয়া কেতিয়াও লংঘন নকৰে প্ৰাণান্তেও কৰিম প্ৰতিজ্ঞা পালন বেশ বসুদেৱ প্ৰিয়ে কৰিছো যেতিয়া চন্দ্ৰ সূৰ্যক সাক্ষী কৰি প্ৰতিজ্ঞা বিকল নকৰো লংঘন এবে মোৰ বাক্য দেৱী প্ৰতিশ্ৰুতময় বসুদেৱ এতিয়াৰে পৰা তেন্তে গৈ দুয়োজনে স্থিৰ নেত্ৰে চাবলৈ চিহ্নহীৰ আপোন সন্তানৰ নিজকে কৰাগৈ প্ৰস্তুত যোৱা বসুদেৱ আৰু শুনা বসুদেৱ উত্তৰ স্নেহত পৰি যদি তুমি নিজ প্ৰতিজ্ঞা ভংগ কৰা তেন্তে অতন্তৰ ঘটিব কিন্তু মানুহবোৰে কয় আমাৰ ৰজা হেনো শ্ৰেষ্ঠচাৰী আৰু ভগৱান বিৰোধী এই কালকেতু মহাৰাজ ভগৱান মই নামানো কালকেতু ৰজাই যে কাৰ্য কৰে অন্যায় হব নোৱাৰে কালকেতু ওরা যে রজার বিরুদ্ধে থিয় দিব তাকে নির্মম ভাবে হত্যা করিবা শানুর মস্তিকে মই যে কালকেতু কাদেশ দিল তাত তোমালোক দুইজনে ভালদৰে সহায় কৰিবা প্ৰাণে প্ৰাণে চেষ্টা কৰিলে নহব যি ৰজাৰ বিৰুদ্ধে থিয় দিয়ে যি ৰজাৰ বিৰুদ্ধে ষড়যন্ত্ৰতে লিপ্ত হয় তাকে তুৰন্তে ধৰি আনি সমতৰে কোবাই গৰম তেলতে উতলাই নিম্ব মাৰো
নিশংসভাৱে হত্যা কৰিবা। যোৱা। মহন্ত বসুদেৱ মোৰ সিংহ দ্বাৰ। যোৱা পহৰি সন্মানেৰে তেওঁক ৰাজসভালৈ আনা। ৰাজন, পূৰ্বৰ প্ৰতিশ্ৰুতি অনুসৰি এয়া দৈৱকীৰ গৰ্ভজাত প্ৰথম সন্তানক আপোনাৰ হাতত অৰ্পণ কৰিবলৈ আহিছো ৰাজন। দৈৱকীৰ গৰ্ভজাত প্ৰথম সন্তান। ধন্য ধন্য বসুদেৱ, সহস্ৰ ধন্যবাদ জনাইছো তোমাক প্ৰতিজ্ঞা ৰক্ষা কৰাৰ বাবে। দিয়া দিয়া বসুদেৱ, সন্তানটিকে মোৰ কোলালৈ দিয়া। দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তান। নহয় ৰাজন, এই দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তান নহয়, প্ৰথম সন্তান। দৈৱকীৰ গৰ্ভজাত প্ৰথম সন্তান। হয় ৰাজন, প্ৰথম সন্তান। কি যে আকুল ভৰা চাউনি তাৰ, কংসৰ মৰমৰ ভাগিন কালকেতু। এই সন্তানটিক চাই মোৰ কিয় দয়া উপজিছে। কালকেতু, দৈৱবাণীৰ মতে দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তান হে কংসৰ প্ৰাণবৈৰী। হয় মহারাজ, দৈৱকী গৰ্ভজাত অষ্টম সন্তান হে আপোনাৰ প্ৰাণবৈৰী। এই সন্তানটি বসুদেৱক ঘূৰাই দিও। এই হয়তো পিতৃকুল মাতৃকুল কৰিব ৰক্ষা। লোৱা বসুদেৱ, সন্তানটিকে তোমাৰ হাতত কৰিছো অৰ্পণ। অতি আদৰেৰে তাক ডাঙৰ দীঘল কৰিবা। যোৱা যোৱা বসুদেৱ। তেন্তে হে ৰাজন, জনালো বিদায় সম্ভাষণ। আৰু শুনা বসুদেৱ, দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তান কংসৰ প্ৰাণবৈৰী। যোৱা। প্রেমে তনগা কালকেতু পুরনির খেয়া কার কণ্ঠস্বর। মহারাজ, পরিজন ও ভাই মায়া রে স্রজমান
সুদূৰত দেৱৰ্ষি নাৰদৰ কণ্ঠস্বৰ শুনিছো নিশ্চয় ৰাজসভালৈকে আহিছে মন ভজ গোবিন্দ ওলা, পাৱ আদৰি আনক তেওঁ ৰাজসভাত। প্ৰেমে কীৰ্তন গাৱ মন ভজ গোবিন্দ পাৱ প্ৰেমে কীৰ্তন গাৱ ও ভাই ভাবি চোৱা মনে মন ও ভাই আছে জীৱ যত গণ ও ভাই ভাবি চোৱা মনে মন ও ভাই আছে জীৱ যত গণ পুত্ৰ ভাৰ্যা পৰিজন ও ভাই মায়াৰে সৃজন মন ভজ গোবিন্দ পাৱ প্ৰেমে কীৰ্তন প্ৰণাম দেৱৰ্ষি। জয়তু ভৱ হে বুজৰা আপোনাৰ আগমনে কৃতাৰ্থ কৰিলে মথুৰাৰ ৰজাৰ সমূহ প্ৰজা আপোনাৰ আসন গ্ৰহণ কৰক দেৱৰ্ষি। দেৱৰ্ষি আকস্মাত মথুৰা আগমনৰ উদ্দেশ্য কি? আপোনাৰ সকলো মংগলেই নহয়? মহাৰাজ আমাৰনো মংগল কি আছে আপোনাৰ মংগলে আমাৰো মংগল আৰু আপোনাৰ অমংগলে আমাৰো অমংগল পিছে মহাৰাজৰ সৰ্বতোপকাৰে মংগলেই নহয় দেৱৰ্ষি বৰ্তমান মোৰ মংগলে কিন্তু তেন্তে মহাৰাজৰো হয় হয় দেৱৰ্ষি দৈয়কীৰ বিবাহৰ দিনা যে আকাশ বাণীয়ে ওৰ মৰণ ঘোষণা কৰিলে এই দিনাৰ পৰা মোৰ অতি চিন্তা দেৱৰ্ষি। অকল বসুদেৱী দৈৱকীয়ে নহয় মহাৰাজ কল বসুদেৱ দৈৱকী নহয় অ মহাৰাজ সমস্ত যাদৱ আলোকেতো যাদৱ আৰু আপোনাৰ বৃদ্ধ পিতা উগ্ৰসেন অ মহাৰাজ এই আপোনাৰ বৃদ্ধ পিতা উগ্ৰসেনো এই ষড়যন্ত্ৰত লিপ্ত আছে পিছে মহাৰাজ এই দৈৱকীৰ সন্তানসমূহৰ আপুনি কি ব্যৱস্থা কৰিলে দেৱৰ্ষি দৈৱবাণীৰ মতে দৈয়কীৰ গৰ্ভজাত অষ্টম সন্তান হে কংসৰ প্ৰাণবৈৰী সেয়েহে প্ৰথমৰ পৰা সপ্তমলৈকে মই মুক্তি কৰি দিয়াৰ ব্যৱস্থা কৰিলো মূৰ্খ অতি মূৰ্খ পিছে মহাৰাজ আপুনি কাকে অষ্টম সন্তান বুলি ভাবিলে আপুনি দেৱতাৰ গণনা প্ৰণালীৰ বিষয়ে একোৱেই নাজানে একোৱেই নাজানো অ মহাৰাজ আপুনি একোৱেই নাজানে তেওঁলোকে যিকোনো সন্তানকেই প্ৰথম সন্তান বুলি ধৰি ল'ব পাৰে হে দেৱৰ্ষি ভালদৰে বুজাই কওক দেৱৰ্ষি ভালদৰে বুজাই কওক শুনক মহাৰাজ আজি মই আপোনাক দেৱতাৰ গণনা প্ৰণালীৰ বিষয়ে বুজাই কওঁ এই পা চাওক এই পা এপাহ অষ্টদল ইয়াৰে যিকোনো এটা পাহিক যদি আমি প্ৰথম বুলি ধৰো চাব মহাৰাজ প্ৰথম দ্বিতীয় তৃতীয় চতুৰ্থ পঞ্চম ষষ্ঠ সপ্তম হে আৰু অষ্টম আৰু মহাৰাজ আৰু অষ্টম পাহিক যদি প্ৰথম বুলি ধৰো অষ্টম পাহিক যদি
প্ৰথম বুলি ধৰো তেতিয়াহ'লে চাব মহা অষ্টম সপ্তম ষষ্ঠ অষ্টম চতুৰ্থ তৃতীয় মহাৰাজ প্ৰথমেই অষ্টম আৰু অষ্টমী প্ৰথম প্রথমে অষ্টমী প্রথম উপায় দেব ঋষি মুখে তা উপায় দিয়ক দেব ঋষি উপায় তোমাৰ হাততে আছে আমি এতিয়া বিদায়হে মাগিছো নারায়ণ পূর্বতে আসলি তই কালদেবী রাক্ষসী কি বুঝিবি তই চক্রের চক্রান্ত পূর্ণ ব্রহ্ম নারায়ণৰ হাততে তোর মৃত্যু অনিবার্য আৰু সেইদিন অতি সমাগত সোণৰে অবুধ কংস সোণৰে অবুধ কংস বসুদেৱয়াদি কৰিয়া যতে বসুদেৱয়াদি কৰিয়া যতে হবহু যাদৱ বংশ তই কালনেমি নাচিলি পূৰ্বত তই কালনেমি নাচিলি পূৰ্বত বোধিব কৃষ্ণ মুৰাৰী সোণৰে অবুধ কংস সোণৰে অবুধ কংস সোণৰে অবুধ কংস এই প্রথমে অষ্টমে প্রথম কালকেতু অনিলনে তুমি খাই দেব ঋষির বাণী উপায় আছে কালকেতু ইয়ার উপায় আছে তুমি বসুদেৱ দৈৱকীৰ প্ৰথম সন্তানকে এই মুহূৰ্ততে বধ্যভূমিলৈ আনি হত্যা কৰা এই আৰু শুনা বসুদেৱ দৈৱকী কালকেতু বসুদেৱ দৈৱকীকে লৌহ চিঞ্চিৰি লগাই নিক্ষেপ কৰা অন্ধকাৰ পুতা যোৱা কালকেতু আৰু শুনা মোৰ বৃদ্ধ পিতা উগ্ৰসেন কিয় নহয় মোৰ হিতাকাংক্ষী তাকো তুমি লৌ চিঞ্চিৰে বান্ধি নিক্ষেপ কৰা অন্ধকাৰ পুতাখালতে মহারাজ শত্ৰু চাৰিওফালে আজি মোৰ ঘোৰ শত্ৰু আকাশৰ দেৱতা মধ্য মানৱে কিম্বা পাতালৰে বাহুকিও আজি মোৰ ঘোৰ শত্ৰু
দেহৰ পিতৃ উগ্ৰ এই ষড়যন্ত্ৰতে লিপ্ত। কিবা আচৰিত, কিবা হেতু আপোনা আপুনি হাতৰ শিকলি পৰিৰ খুলকি। কোনোবাই যেন মোক কয়, কোনোবাই যেন মোক কোনোবাই যেন মোক অকস্মাতে কৰি দিলে মুক্তিৰ বিধান। অলৌকিক অলৌকিক সকলো ঘটনা
বাহিৰত দবা পিতা শিল বৰষুণ প্ৰকৃতিৰ ভীষণ দুৰ্যোগ কাৰাগাৰত মই আৰু কেৱল দৈৱকী মাথোন আছো যেন দুটি পানী এই ৰাখি 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 ফুলৰ উদ্যান ধূপ দীপ চৌপাশ চৌদিশ কৰে সুৰভিত Yodagi Dharmasya Glani Bhavati Bharata Adbudhanam Adharmasya Kadadyavanam Srizai Maha Puritranaya Sadhuna Vinasayasya Duskrita Dharma Samstha Pananathaya Sambhavami দৈৱকী গুচোৱা মুখৰ পৰা তুমি দিয়া দিয়া দেৱী দিয়া কতা নাই দেখোন দৈৱকী দুখিনীৰ কোলা সোধা কৰি জিলিকিল শূন্যৰ কোলা হে চিৰসুন্দৰ হে চিৰবাঞ্চিত বিশ্বৰ সকলো জ্যোতি সমাহাৰ কৰি আহা বসুদেৱৰ কোলালৈ মনোবাঞ্ছা পূৰ্ণ কৰা মোৰ নাৰায়ণ মনোবাঞ্ছা পূৰ্ণ কৰা হে দয়াময় হামৰা প্ৰভু কচু চকু চমক লাগি ধৰা জ্যোতি জগতৰ পুত্ৰ ৰূপে নয়নৰ মণি ৰূপে মোৰ কোলালৈ আহা পুনৰবাৰ প্ৰভু
দৈবকী দৈবকী কান্দিছা কিয় দৈবকী কান্দা না তুমিও কান্দা কান্দি কান্দি সকলোৰে মজিয়া উপচাই দিয়া ভাবা সেই ৰাক্ষসী মুহূৰ্ত কণ্টেক সময় পিছতে আহি হ'ব উপস্থিত ভাই আছে শত্ৰু মোৰ ৰাত্ৰি দিনে কৰে পলুৱাই থম কাৰ ঘৰে শুন নাহিলে কেলৈ শুন দীৰ্ঘজীৱী হয় অকালতে কৰিব তোক মত কংক দুষ্ট উপায় কি আছে দৈবকী কি উপায়েৰে ৰক্ষা কৰো বংশৰ তিলক দৈবকী ভয় নাই বসুদেৱ জন্মিছে মৃত্যুঞ্জয় অমৰ সন্তান পুত্ৰ সময়লৈ গলা তোমাৰ খোজ লোৱা গোকুলৰ পিনে গোকুলৰ নন্দৰ গৃহত উপজিছে যোগমায়া যশোদাৰ গৰ্ভত মেলা আছে সকলো দুৱাৰ যোৱা শীঘ্ৰে সুবৰ্ণ সুযোগ আনাগৈ যোগমায়াক পুত্ৰ সলাই আনাগৈ যোগমায়াক পুত্ৰ সলাই যোৱা বসুদেৱ নকৰি পলম যোৱা বসুদেৱ সুবৰ্ণ সুযোগ পুনৰবাৰ শুনিলা কি কৰিব পাৰে আমাক কংস দুৰাচাৰে দিয়া দেৱী দিয়া দৈবকী দিয়া দৈব্যৰ নিৰ্দেশ অনুসৰি যাওঁ মই গোকুলৰ দিশে দিয়া দৈবকী দৈবকী নকৰা ক্ৰন্দন তুমি নকৰা ক্ৰন্দন তুমি দৈবকী নকৰা ক্ৰন্দন তুমি অলপ যাওঁ মই অতি সোনকালে গোকুলৰ দিশে দিয়া দৈবকী দৈবকী ক্ৰন্দন তুমি নকৰা অলপ যাওঁ মই অতি সোনকালে গোকুলৰ দিশে
বাহুকে উপজাচি হেলা মেলিয়া নাই নাই বৃষ্টি বিন্দু মাত্র গাত ফেনে ফুটু কাৰে বৰা পুত কলেবৰ উৰ্মিমালা পৰ্বত সদৃশ তাৰ মাঝে দিয়ামুক বাদ আঠাৱনি পানীৰ মাঝে যতে পৰে ভৰি মোৰ বাম কৰি দিয়া আজি মোৰ দেৱতা সহায় হে কুলনা দিলি তুমিও সহায় হোৱাবৰ মাগু এবে জোৰে প্ৰাৰ্থনা মাগু এবে কৰ জোৰে প্ৰাৰ্থনা তোমাৰ আগে লৰিছে শিগাল বাট দেখুৱাই মোৰ আজি দেৱতা সহায় সেয়েহে জগতৰ জন্ম লৈছে দৈৱকীৰ গৰ্ভত লৈ বলা তালুকেতু ও কারাগার লৈ বলা মহারাজ চাওক মই মিছা কোৱা নাই মহাৰাজ সৌজনী কেনে ইবলিক কন্যা দৈৱকীৰ কুলত দৈৱকী দৈৱকী দুৰ্গেশ্বতে কালো শিখৰ বুকুৰ তেজেৰে এই কংহৰ বহুদিনীয়া এপাক পলোৱাও দে দৈৱকী কেঁচুৱা দে এই কইনাই হওক বা পুত্ৰই হওক ইজে দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তান কংহৰ প্ৰাণ বৈৰী দে দৈৱকী দে দৈৱকী দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তান ওর প্রাণ বৈরী ওখদে রাষ্ট্র বর্তী তোরে সাইর লাজে আৰু কিছু সময় তুমি বদ্ধ ভূমিলৈ চাই থাকা তোমাৰ এই দেৱলীপ কন্যা সন্তান দেখি কিবা দৰে মই
কিমাদৰে মই হিলতে হুঁচৰি নিৰ্মম আৰু নিশংসভাৱে হত্যা কৰোঁ। চাম কংস, যি দুটি চক্ষুৰে দৈৱকীৰ গৰ্ভজাত ৬টি সন্তানৰ মৃত্যু লীলা চাই আহিছো, আজি দৈৱকীৰ গৰ্ভতাতেই সন্তানৰ মৃত্যু লীলা চাবলৈ বসুদেৱৰ নকবে হৃদয়। আকাশৰ দেৱতা মৰ্ত্যৰে মানৱ কিম্ব পাতালৰে বাহুকি কোনে আজি এই কন্যা সন্তানকে কংসৰ হাতৰ পৰা মুক্ত কৰাব? কোনে? দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তান কংসৰ প্ৰাণ বৈৰী। কোন হেৰো মূৰ্খ কংস? দেৱী মই মহামায়া, দেৱী মই মহামায়া। নিচিনিলি মোক বুধিবৰ কিবা শক্তি আছে তো? মাজ নিশা য'তে ত'তে উপজিছে প্ৰাণ সন্তাটো। কিদৰে ৰুধিবি মূৰ্খ বালিৰ ভেটাৰে? শক্তিশাল সমবিধে দেৱতাৰ বাহে মোক বাহুত চৈ কালকতো বাহুত